নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আৰ কে চিনে চেনেললৈকে। বহুত দিনৰ মূৰত আহি গ'লোঁ আপোনালোকৰ মাজত। আৰু এয়া দেখিছে বন্দাপাৰাত অনুষ্ঠিত হৈ আছে শ্বহীদ ট্ৰফি আৰু ধুনীয়া এটা প্ৰতিযোগিতা। আপোনালোকক জনাওঁ যে হৈ আছে এইবাৰ হৈ আছে 40 সংখ্যক চলন্ত ট্ৰফি। আমাৰ ইয়াতে প্ৰতিযোগিতা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমন্ত্ৰিত মানে ফুটবল টিম আহি আছে। বলক ভিতৰলৈকে যাওঁ আৰু আপোনালোকক খেলাখন দেখাবৰ কাৰণে চেষ্টা কৰোঁ। আৰু ভিতৰত বহুত গণ্যমান্য ব্যক্তিও থাকিব আৰু তেওঁলোকৰ লগতো আমি কথা পাতিব চেষ্টা কৰিম। আৰু মই অলপ সিফালে দেখি কিনে গম পালোঁ আমাৰ মাজত পংকজ লিংকাদাও আছে আৰু তেওঁ আহিছে আমাৰ মাজত। এয়া আপোনালোকৰ মাজত লৈ গৈ আছোঁ পংকজ লিংকাদা। কেনেকুৱা অনুভৱ, কেনেকুৱা কিবা এটা কৈ দিয়ক। বহুত ভাল, বহুত ভাল। কেনেকুৱা কি লাগিছে কওকচোন। এইটো হোৱাইট এংগেল হৈ আছে, হোৱাইট এংগেল হৈ আছে। বহুত ভাল। এইয়া চাহ খাব মাতি আছে এইফালে। হয়, এয়া পংকজ দাৰ লগত ধুনীয়াকৈ আমি এতিয়া চাহ খাব যাম। পংকজ দাও ধুনীয়াকৈ আমাৰ এইখিনিৰ মানে বিশিষ্ট উঠি অহা সাংবাদিক আৰু চেনেলটোও মই ছাপোৰ্ট কৰোঁ আৰু তেওঁ আমাৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে বহুতেই ভাল পাইছোঁ। এতিয়া আমাৰ মাজত পংকজ দা আজি বন্দাপাৰাৰ ধুনীয়াকৈ ফুটবল খেলখনত মানে বহুত মানুহ হৈছে বাৰু। আপোনাৰ কেনেকুৱা অনুভৱ আহি কিনে? কিবা ভিডিঅ' চিডিঅ' বনালে নে? মোৰ অনুভৱ বুলি ক'ব লাগিলে মানে খুব ভাল। আৰু মোৰ অনুভৱ ক'ব লাগিলে খুব ভাল। আৰু মই চব বছৰে আচলতে আমাৰ ভাষাতে কৈ আছোঁ দেই, আমাৰ যি ভাষা থলুৱা ভাষা সেই ভাষাতে কৈ আছোঁ। চব বছৰে আহোঁ আৰু বহুত দূৰৰ পৰা মানুহ মাখান আহে, গোৱালপাৰা লগতে কামৰূপৰ আৰু ডাঙৰ কথা যে মেঘালয়ৰ পৰাও ইয়াত দৰ্শকসকল আহে আৰু উপভোগ কৰে। তো যিখিনি পৰিৱেশ হয় এই খেলা চলি থকা কেইদিন খুব সুন্দৰ এটা হেৰি হয়। আৰু ইয়াৰ লগে লগে এটা মানে সমন্বয়ৰ যি এনাজৰী, সেই সমন্বয়ৰ এনাজৰী গঢ়ি উঠা দেখা যায়। অসম, মেঘালয়, গোৱালপাৰা, কামৰূপ এনে বিভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকল আহি মানে ইয়াতে ভিৰ কৰে, উপভোগ কৰে তেওঁলোকে খেলাখন আৰু সুন্দৰভাৱে অনুষ্ঠিত হৈ আহিছে। ইয়াৰ লগে লগে আৰু এটা কথা ক'ম যে বন্দাপাৰা জনতা সংঘই যি খেলখন অনুষ্ঠিত কৰি আহিছে ইয়াৰ দ্বাৰা কিন্তু বহুতো যুৱকৰ আচলতে ভৱিষ্যত নিৰ্মাণ হৈছে মানে ইয়াতে যিসকল যি কোচিং চেণ্টাৰ আছে, কামৰূপা কোচিং চেণ্টাৰ, সেই কামৰূপা কোচিং চেণ্টাৰত যিসকল বিশেষকৈ ল'ৰাই প্ৰশিক্ষণ লয়, তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত খেলা ধূলা কৰে, প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰে। আৰু ইয়াৰ লগে লগে পিছৰ পৰ্যায়ত আমি দেখি আহিছোঁ বা শুনি আহিছোঁ তেওঁলোকে কৰ্মসংস্থাপন পায়। এইখন ফিল্ডত অনুষ্ঠিত হয় এই খেলখন। আচলতে কেৱল ফুটবল খেলে নহয়, এয়া হৈছে মানৱ সম্পদ গঢ়াৰ এটা মানে কাৰখানা। আমাৰ ভাষাত কাৰখানা বুলিয়ে ক'লোঁ মই। সুন্দৰ এটা কাৰখানা য'ত মানে মানৱ সম্পদ গঢ়া হয় আৰু লগতে নৈতিক চৰিত্ৰ মানে গঠনতো সহায়ক হয় এই বন্দাপাৰাৰ ফুটবল খেল পথাৰখন। তো 40 সংখ্যক শ্বহীদ ট্ৰফি আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আছে। আজি আৰম্ভণি আৰু আজি যিখন উদ্বোধনী খেল সেই খেলখন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ FC আৰু বঙাইগাঁও 11 ষ্টাৰ বঙাইগাঁও FCৰ মাজত খেলখন অনুষ্ঠিত হ'ব। তো দুয়োটা দল খুব নামী দামী দল। দৰ্শকো ভৰি থকা দেখিছোঁ, আমি আহি আছে দৰ্শক দেখি আছোঁ। তো আপোনালোকেও সহায় সহযোগিতা কৰক, খেল পৰিচালনা সমিতিখনক আহক আৰু খেলসমূহ বলক আমি একেলগে এতিয়া হেৰি কৰোঁ, একেলগে আমি খেলত যাওঁ। আমি এতিয়া চাহৰ কাপত গৈছোঁ আৰু চাহ খোৱা হ'লে আমি এতিয়া ফুটবল খেলপথাৰলৈ যাম আৰু লগে লগে আপোনালোকেও আমাৰ সৈতে বলক। ধন্যবাদ। এয়া মোৰ লগত পংকজ দা আৰু আমি এইফালে টিকেট কাটি আছে বাৰু। আৰু এইফালে আমাৰ বন্ধুবিলাক। কেনেকুৱা খেল চাই ভাল লাগব না আজি? মজা ইউটিউবত আহি যাব। এই আমাৰ চিংৰাৰ পৰা আহি গ'ল। আমি এতিয়া গৈ আছোঁ ভিতৰলৈকে। এইয়া পংকজ দা আমাৰ ভিতৰত এইফালে আছে। এইয়া আমাৰ কৰ্মকৰ্তাবোৰ এবাৰ চিঞৰি দিয়া। মজা পংকজ দা ইদি জাগা সি দিয়ে আৰু কিয়। এই আমাৰ ধুনীয়া গায়ক, আমাৰ ছিংগাৰ অতি নৱপ্ৰজন্মৰ ধুনীয়া গান। গানটোৰ নামটো কি আছিল? কৈ দিয়া ল'ব লাগিব। গানটোৰ নামটো কি আছিল তোমাৰ? দুদান মেলা গানটো আপোনালোকে চাব। এই আমাৰ তমেশ ভাইটিয়ে ধুনীয়াকৈ গান গাইছিল আৰু দুদান মেলা গানটো ডিছক্ৰিপশ্যনত থাকিব, আপোনালোকে চাব। কৈ দিয়ক এইবাৰ টিম ক'ৰ আছে ছাৰ? এইবাৰ আমাৰ অইল ইণ্ডিয়া, ACB, 11 ষ্টাৰ বঙাইগাঁও, নৰ্থ পইণ্ট আৰু আমাৰ কামৰূপ FC, মাছা এইবিলাক আছে 8টা টিম। ধন্যবাদ ছাৰ, পুৰা ব্যস্ত ছাৰ। নহ'লে
এয়া বন্ধুসকল সোমাই গৈ আছোঁ ভিতৰলৈকে ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ বন্দাপাৰাৰ আমাৰ ধুনীয়া আজি যি খেল হ'ব এয়া চাই যাওক কাৰ্তিক দা এবাৰ এইফালে চাই দিব এয়া মোৰ অতিকে মৰমৰ দাদাজনক লগ পালোঁ ধুনীয়া এটা অনুভৱ হৈছে আৰু এওঁলোকক দেখিলে মানে নিজকে মানে কিবা এটা প্ৰাউড লাগে আৰু দাদা আমাৰ ধূপধাৰৰ পৰা আহিছে ইনামুল দা কেনেকুৱা অনুভৱ আপোনাৰ ভাল অনুভৱ হৈছে ভাল এখন সুন্দৰ খেল আজি উপভোগ কৰিম বুলি ভাবিছোঁ যি আয়োজন বন্দাপাৰা যন্ত্ৰ সংঘ খুবেই ভাল আয়োজন আমাৰ দক্ষিণ কামৰূপ বা গোৱালপাৰা জিলাৰ এখন অন্যতম শ্ৰেষ্ঠ টুৰ্ণামেণ্ট ইয়াতে আজিৰ পৰা আৰম্ভ হৈছে আশা কৰিছোঁ এই টুৰ্ণামেণ্ট ভালকৈ হ'ব অন্যান্য যোৱাবাৰ আগতেও ভালকৈ হৈছে এইবাৰ আৰু ভালকৈ হ'ব সকলোৰে উপস্থিতি সহযোগিতা কামনা কৰিছোঁ মানুহৰ সমাগম মানে দেখি ভাল লাগিছে আজি প্ৰথম মানুহ কম যদিও পিছলৈ হ'ব বুলি আমি এনে দেখি আহিছোঁ আমি দুটাৰ পৰা আহিলে বহিব চকী নাপাওঁ ইমান ভিৰ হয় সেইটো হ'ব নিশ্চয় আৰু বাকী খেলখিনি আছে এতিয়াও আৰু এইফালে ৰঞ্জিতা কিবা এটা কৈ দিয়ক মই কি ক'ম ন আমাৰ ইনামুল মানে ৰঞ্জিত দা মানে আমাৰ এই অঞ্চল মই তাকে ৰঞ্জিতৰ তাকে আমি আলোচনা কৰিছোঁ এই অঞ্চলৰ ফুটবল এই ল'ৰাখিনিক ইয়াৰ পৰা এটা পৰিৱেশৰ পৰা লৈ গৈ তাকে আমি আলোচনা কৰিছোঁ ল'ৰা পইলত খেলি আছে বা যোৱা বছৰ টুৰ্ণামেণ্টত বিভিন্ন ঠাইত অসমৰ বিভিন্ন আঘাত টুৰ্ণামেণ্টত ভাল পাৰফৰ্মেঞ্চ দিছে ৰঞ্জিত কামৰূপ FCয়ে তাকে কৈছোঁ তেখেতে এই অঞ্চল ফুটবল নিজৰ ব্যক্তিগত জীৱনটো মানে বাদ দি ফুটবল যিখিনি আগবঢ়াই নিছে তাৰ বাবে আমি তেখেতক আচলতে ধন্যবাদ জনাব লাগিব তেওঁৰ ব্যক্তিগত জীৱন ত্যাগ কৰি কিনে মানে তেখেতক মানে ধন্যবাদ জনাব লাগিব চাব গ'লে মানুহ বনোৱা ফেক্টৰী মানে কাৰখানা আৰু ঠিক আছে বেলেগক লৈ লওক আৰু খালি ইনামুল দা তেওঁ কথাখিনি সঁচা কথা গেলেৰীবোৰ সম্পূৰ্ণ ফুল হোৱা নাই ফুল হ'ব আৰু অলপ পাছতে মই আগতে সোমাই গ'লোতো এয়া চাওকচোন এইবিলাক গোটাই ফুল হৈ যায় হেজাৰ হেজাৰ দৰ্শক আহি উপস্থিত হৈছে এইবাৰ এইফালে গেলেৰীও বনাইছে আজিৰ খেল পৰিচালনা এইফালে চাব পাৰে ধুনীয়াকৈ জুম কৰি দিছোঁ ৰ'বক ৰেফাৰী এটা টিম ইফালে আৰু বন্ধুসকল আপোনালোকক জনাওঁ যে কপিৰাইট ক্লেইম লগাৰ বাবে ইয়াতে মই চাউণ্ডখিনি বেকগ্ৰাউণ্ড চাউণ্ডখিনি দিব পৰা নাই এই যে প্লেয়াৰবোৰ ওলাই আহি আছে লেফাৰী প্লেয়াৰ সকলোৱে চাহ চিনাকিৰ কাৰণে দৰ্শকৰ সন্মুখত যেতিয়া আহে তো ধুনীয়া এটা গান প্লে' কৰা হয় কিন্তু সেই গানটো মই এবাৰ দিলোঁ বাৰু অলপ আগতে মানে কিন্তু কপিৰাইট লাগি যোৱাৰ বাবে ভিডিঅ'টো ডিলিট কৰিব লগা হৈছিল আকৌ এবাৰ নতুনকৈ এডিটিং কৰা হ'ল এয়া চাওক ধুনীয়াকৈ পাছফালে সেইখন লগাই দিব প্লেয়াৰ আৰু লেফাৰীৰ পাছত আৰু বন্ধুসকল আপোনালোকক জনাওঁ কপিৰাইট ক্লেইমৰ ইমান সমস্যা হৈছে সেই হেতুকে মই এইবাৰৰ পৰা চাউণ্ডবোৰ খুব কমকৈ ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ বেকগ্ৰাউণ্ড চাউণ্ডবোৰ মানে এনেকুৱা হয় কষ্ট কৰি ভিডিঅ'টো কৰা হয় পাছত কপিৰাইট ক্লেইম লাগি যায় এইবাৰতো আপলোড কৰাৰ পাছত আকৌ এবাৰ ডিলিট কৰি কিনে আকৌ এডিটিঙত যাব লাগে কোনটো চাউণ্ডত কপিৰাইট লাগিছে ভালকৈ মানে মোক মানে অনুভৱো নহয় যে গমেই পোৱা নাযায় তো দিগদাৰ হয় আৰু কিছুমান আমি ফুলাম গামাচাৰে সম্বৰ্ধনা জনাইছোঁ আৰু তেখেতক উদ্বোধনী কাৰ্যত আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ জনাইছোঁ বন্দাপাৰা জনতা সংঘৰ উদ্যোগত প্ৰতি বছৰে যি শ্বহীদ ট্ৰফি অনুষ্ঠিত কৰা হয় ফুটবলৰ এই শ্বহীদ ট্ৰফি ফুটবল কম্পিটিশ্যনৰ 2024 আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা জনতা সংঘৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যকৈ মাননীয় কৰ্মকৰ্তাসকল আৰু আমাৰ আটাইৰে শ্ৰদ্ধাৰ এই খেলখনৰ মূল জন্মদাতা বুলি ক'ব লাগিব আমাৰ আটাইৰে আমাৰ পিতৃস্বৰূপ আমাৰ সকলোৰে পিতৃস্বৰূপ জৈন মহোদয় উপস্থিত থকা বিভিন্ন ক্ৰীড়া সংগঠকসকল প্ৰাক্তন খেলুৱৈসকল বিশিষ্ট অতিথিসকল মোৰ কাউন্সিলৰ কলিগ পঞ্চমী ৰাভা বাইদেউ সাধাৰণ সদস্য ৰাভা অট'নমাছ কাউন্সিল জ্যেষ্ঠ মোৰ দেউতাসকল ইয়াত উপস্থিত সন্মানীয় অতিথিসকল
আৰু দুয়োটা দলৰ সন্মানীয় খেলুৱৈসকল, বিচাৰকসকল, পৰিচালকসকল, কেপ্টেইনসকল, আজি এই প্ৰথম খেলত যিসকল সদায় ক্ৰীড়াপ্ৰেমী ৰাইজে সহযোগ কৰিছে, সহায় কৰিছে, তেওঁলোক সকলোকে আমি জনসাধাৰণৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, শলাগৰ শৰাই আগবঢ়াইছোঁ। ধন্যবাদ। আজিৰ এই দুৰ্দান্ত খেলাখন প্ৰতিদ্বন্দ্বিতা হৈ আছে গুৱাহাটী RC আৰু বঙাইগাঁৱৰ মাজত। এয়া কিমান হাজাৰ হাজাৰ জনতাই এনেকৈ চাই আছে আৰু ইমান মানে এইবাৰ এটা বস্তু ভাল লাগিছে, এইফালেও মানে গেলাৰী এটা পাতিছে আৰু ইমান ধুনীয়াকৈ চাওকচোন, এইফালেও গেলাৰী এটা আছে, এইফালে গুণিন্দাহঁতে চাই আছে। নিয়ন্ত্ৰিত মানে ফুটবল দল ইয়াতে মাতা হৈছে, আপোনালোকক দেখাই দেখাম বাৰু। কালিও খেলা আছে, আপোনালোকে খালি চাই যাব। এতিয়া ফেচবুক লাইভ আহিম আৰু ফেচবুকৰ পৰাও আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। দিগন্ত দা এইফালে হাই দিয়া এটা, দিগন্ত কা এটা এংকা দিয়া। এয়া আমাৰ দিগন্ত হা সক্ৰিয় সদস্য তেওঁ। ৰেকৰ্ডিং মোৰো হৈ আছে। বগা টিমটো হ'ল বঙাইগাঁও আৰু যোনটো মানে বগা জাৰ্চি আছে সেইটো হ'ল বঙাইগাঁও, আৰু ক'লা ব্লেক কালাৰ যোনটো জাৰ্চি হয় সেয়া হ'ল গুৱাহাটীৰ। আপোনালোকে চাই থাকক। কিন্তু বঙাইগাঁৱে এটা গ'ল খাই আছে, মানে হাফ টাইম হৈ গ'ল, হাফ টাইমৰ আগতে বঙাইগাঁৱে এটা গ'ল খাইছে, আৰু বঙাইগাঁৱে বলটো ঠেলিব চেষ্টা কৰি আছে, বাৰে বাৰে গুৱাহাটীক গ'ল দিব চেষ্টা কৰি আছে, আৰু বেছিভাগ দেখিছোঁ গুৱাহাটীৰ ফালে বলটো গৈ আছে, মানে গুৱাহাটীৰ টিমক দিব খুজি আছে। গুৱাহাটীয়ে এটা গ'ল দিছে মানে বঙাইগাঁও, কিন্তু পাৰা নাই। আৰু বলটো ইমান মানে গুৱাহাটীৰ ডিফেন্সটো খুব ভাল, শক্তিশালী ডিফেন্স আমি যিখিনি লক্ষ্য কৰিলোঁ। হা গুৱাহাটী ইলেক্ট্ৰিচিটি RC বুলি কিনে কয় ন, গুৱাহাটী RC কিন্তু এই ডিফেন্সটো খুব ধুনীয়া ডিফেন্স দেখি আছোঁ চাওকচোন। কিন্তু বঙাইগাঁৱে বহুত খেলিব চেষ্টা কৰি আছে, মানে বলটো বাৰে বাৰে সিফালে গৈ আছে। যিহেতু বঙাইগাঁও এটা গ'ল খাই আছে তথাপিও, আৰু কাৰণ তেওঁলোকে গ'লটো দিব পাৰিলেহে ধুনীয়াকৈ আৰু খেলাটো আৰু ৰোমাঞ্চকৰ হ'ব। জেঠা আজি কোনে কোনে জিকিলে? আজি হেৰি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে জিকিলে বিভিন্ন গ'লৰ ব্যৱধানত। খেলা ইয়াত দুখন খেলা আছিল, বঙাইগাঁও 11 ষ্টাৰ দলক মানে 2-0 গ'লত পৰাজিত কৰিছে। অহাকালি কাৰ কাৰ আছে খেলা? নংষ্টিং আৰু গোৱালপাৰাৰ মাজত, আৰু গোৱালপাৰা হেৰি বাৰমুদৈ ক্লাব। বাৰমুদা। Direct kicks from penalty mark, isn't it? Okay, you're blue, you're green. Yes, you're green. Your goal. Which side? Same side? We have to take this one. Okay, এতিয়া বন্ধুসকল আপোনালোকে দেখি আছে, আজি আমাৰ বন্দাবৰা শ্বহীদ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয়টো দিন। এফালে আছে নংষ্টিং আৰু আনফালে আছে গোৱালপাৰা, আৰু খুবেই তীব্ৰ উত্তেজনাপূৰ্ণ খেল হৈ আছে। প্ৰথম অৰ্ধতে এফালে গ'ল হৈয়ে আছে, আপোনালোকক ভালকৈ দেখাই আছোঁ বাৰু, আপোনালোকে চাই থাকিব। ট্ৰফি তেখেতসকলে প্ৰত্যেক বছৰে 1983 চনৰ 13 অক্টোবৰ তাৰিখৰ পৰা তেখেতৰ ক্ৰমান্বয়ে ধাৰাবাহিকভাৱে
এই খেলুৱৈসকলক বা খেলুৱৈসকলক উৎসাহ উদ্দীপনা প্ৰেৰণা যোগাবৰ কাৰণে মানে এই অঞ্চলৰ খেলুৱৈসকলক এক আগবঢ়াই নিয়ে ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ এক চিন্তাৰে যি জনতা সংঘ গঠিত হৈছে আৰু সেই জনতা সংঘৰ সেই বিকল্প কৰ্মকৰ্তাসকলে সেই শ্বহীদক সন্মান জনাই চিৰস্মৰণীয় জুৰুলীয়াকৈ ৰাখিবৰ কাৰণে সেই প্ৰয়াসক মই জনতা সংঘৰ সেইসকল কাণ্ডাৰী যিসকলে এই কথা এই বিষয়টো প্ৰথমে চিন্তা চৰ্চা কৰি আজিৰ তাৰিখে এটা সুন্দৰ পৰিৱেশৰ মাজত ক্ৰীড়া জগতখনক আগুৱাই নিয়াৰ প্ৰয়াস তেখেতসকলে কৰিলে হয়তো কিছুমানে আমাৰ মাজত জীয়াই আছে কিছুমানে নিশ্চয় আমাৰ মাজৰ পৰা চিৰ বিদায় লৈছে আৰু যিসকলে আমাৰ মাজৰ পৰা চিৰ বিদায় লৈছে তেখেতসকলক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শ্বহীদসকলক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ দীঘলীয়াকৈ নিশ্চয় নকওঁ জনতা সংঘৰ এটা ইতিহাস নিশ্চয় আছে আপোনালোকে সবেই জানে 1994 চনত টু ব্ৰাদাৰ্ছ লাইব্ৰেৰী দুজন ব্যক্তি আমি মনত সকলোৱে পেলাবই লাগিব মাননীয় স্বৰ্গীয় শোভাৰাম দৈমাৰী আৰু স্বৰ্গীয় ভাৰত চন্দ্ৰ দাস এই দুজন টু ব্ৰাদাৰ্ছ বুলি পেলাই এটা ছ'চাইটি বা এটা লাইব্ৰেৰী তেখেত খুলিছিল আৰু সেই লাইব্ৰেৰীৰ তেখেতসকলৰ এটা মহান উদ্দেশ্য আছিল যে এটা বৌদ্ধিক চিন্তা আৰু শিক্ষাটো আগুৱাই নিয়াৰ কাৰণে বা অৰ্ধশিক্ষিত যিসকল যুৱক যুৱতী আছে সেইসকলক শিক্ষিত কৰি সমাজখনক আগুৱাই নিয়াৰ প্ৰয়াস সেইসকল তেখেতসকল ব্যক্তি চিন্তাৰে টু ব্ৰাদাৰ্ছ মানে লাইব্ৰেৰী তেখেতসকলে খুলিছিল তাৰপিছত ক্ৰমান্বয়ে পৰিৱৰ্তনশীল চিন্তাৰে সেই টু ব্ৰাদাৰ্ছ 1956 1956 চনত তাক জনতা লাইব্ৰেৰী হিচাপে তাত মানে প্ৰতিষ্ঠা কৰিলে আৰু সেই জনতা লাইব্ৰেৰী প্ৰতিষ্ঠা হোৱাৰ পিছত বিভিন্ন ক্ৰীড়া আৰু সামাজিক সাংস্কৃতিক দিশটো আগুৱাই নিয়াৰ এক প্ৰয়াসৰে তেতিয়া এই টু ব্ৰাদাৰ্ছৰ পৰা জনতা লাইব্ৰেৰী হিচাপে ইয়াত প্ৰতিষ্ঠিত হ'ল চিন্তা হ'ল আৰু 1976 চনত ক্ৰমান্বয়ে জনতা সংঘ নামেৰে এটা সংঘ স্থাপিত হ'ল আশা ৰাখিছোঁ কৃষ্টি সংস্কৃতিৰ লগতে শিক্ষা সমৃদ্ধি আৰু ক্ৰীড়াটো আগুৱাই নিয়াৰ জনতা সংঘৰ অৰিহণা আছে বিষয় বিভাগসকল যথেষ্ট কষ্ট কৰিছে ইয়াত আমন্ত্ৰণ কৰি আমাৰ সৰ্বভাৰতীয় আমাৰ ফুটবল ফেডাৰেশ্যনত স্বীকৃতিপ্ৰাপ্ত এই অনুষ্ঠানটোৱে আজি ইয়াত 8টা দলক আমন্ত্ৰণ কৰি এই ক্ৰীড়া দিশটো আগুৱাই নিয়াৰে বিভিন্ন প্ৰান্তৰ খেলুৱৈসকল আহি দলসকল আহি ইয়াত সমবেত হৈছে যোৱাকালিৰ পৰা আৰম্ভ হৈছে গতিকে আশা ৰাখি দুয়োটা দলে সুন্দৰ খেল দেখুৱাব ৰাইজে আপ্লুত হ'ব ক্ৰীড়াপ্ৰেমী ৰাইজক আমোদ দিব সেইখিনি আমাৰ কামনা কৰিছোঁ খেলত হৰা জিকা আছে গতিকে আমি আশা ৰাখি খেল দেখি যাতে আমি সকলোৱে আনন্দ লাভ কৰিব পাৰোঁ উপভোগ কৰিব পাৰোঁ আৰু দুয়োটা দলকে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰি আজি এই খেলখন সুবোধজনকভাৱে ঘোষণা কৰি মই বক্তব্য সামৰিছোঁ ধন্যবাদ জয় হিন্দ